পঞ্চায়তৰ ডিলিমিটেশ্যন should be taken very very seriously আৰু যিটো টাইমলাইন আছে সেই টাইমলাইনত আমি শেষ কৰিব লাগিব কাৰণ ইলেকশ্যন আমি ডিসেম্বৰ 31ৰ আগতে আমি কমপ্লিট কৰিব লাগিব কাৰণ আমি আৰু এটা বেলেগ শুনিব খোজা নাই যে অসমে পঞ্চায়ত ইলেকশ্যন পাতা নাই কোনোবা হাইকোৰ্টত যাব পঞ্চায়ত ইলেকশ্যন পাতিব লাগে বুলি গতিকে আমি we don't want to embarrass each other 31st ডিসেম্বৰ আমি নতুন পঞ্চায়তে দায়িত্ব লব পৰাকৈ আমি শিডিউলটো বনাব লাগিব আৰু তাৰ কাৰণে পঞ্চায়তৰ ডিলিমিটেশ্যন এক্সাৰসাইজটো আপোনালোকে খুব সুন্দৰ কৰি সমাপন কৰি দিও পঞ্চায়তৰ ডিলিমিটেশ্যন should be taken very very seriously আৰু যিটো টাইমলাইন আছে সেই টাইমলাইনত আমি শেষ কৰিব লাগিব কাৰণ ইলেকশ্যন আমি ডিসেম্বৰ 31ৰ আগতে আমি কমপ্লিট কৰিব লাগিব কাৰণ আমি আৰু এটা বেলেগ শুনিব খোজা নাই যে অসমে পঞ্চায়ত ইলেকশ্যন পাতা নাই কোনোবা হাইকোৰ্টত যাব পঞ্চায়ত ইলেকশ্যন পাতিব লাগে বুলি গতিকে আমি we don't want to embarrass each other 31st ডিসেম্বৰ আমি নতুন পঞ্চায়তে দায়িত্ব লব পৰাকৈ আমি শিডিউলটো বনাব লাগিব আৰু তাৰ কাৰণে পঞ্চায়তৰ ডিলিমিটেশ্যন এক্সাৰসাইজটো আপোনালোকে খুব সুন্দৰ কৰি সমাপন কৰি দিও